এনেকৈ যদি কেতিয়াবা আপোনালোকে দালি বনাই খোৱা নাই তেতিয়াহ'লে খাই চাবচোন। যিসকলে বইল খাই ভাল পায় সেইসকলক বাদে দেই, যদি বইল খাই বেয়া পায় তেতিয়াহ'লে এইটো ভিডিঅ' মানে সম্পূৰ্ণৰূপে ইগন'ৰ কৰিব দেই। আজি মানে দুপৰীয়া কি হ'ল, লৰালৰিকৈ গ'লোঁ বাৰীলৈ, দেখিলোঁ এইফালে ৰঙালাও কেইডালমান দেখিলোঁ আৰু সেইকেইটা ছিঙি আনিলোঁ। লগতে ৰঙালাও আগৰ লগতে মানে মধুবিলাক ইমান ধুনীয়া হৈ আছে ন, দেখি পেলাই দুডালমান ছিঙি আনিলোঁ। ভাবিলোঁ আজি দালিৰ লগত বইল খাম দেই, আৰু কথামতেই খাম। লৰালৰিকৈ মানে মই ভাত বনাবলৈ গৈছোঁ 11:30 বজাত, আৰু যিহেতু 11:30 ছোৱালী আহি পায়হি, সেই সময়ত আকৌ দেউতাকো আহে। সেইকাৰণে মোৰ অকণমান লৰালৰি হ'ল। সেইকাৰণে কঁঠাল গুটিকেইটা মানে বাকলিটো গুচাবলৈ এনেকৈ দি দিছোঁ। কালাৰটো অকণমান বেয়া আহে, কিন্তু খাই কিন্তু ভাল লাগে দেই। মোৰ পিছে কঁঠাল গুটি বহুত বেছি প্ৰিয়, আৰু দালিকণৰ লগতে এই টেঙা পাতকেইটা দিয়াৰ কাৰণে টেঙাটো বহুত ধুনীয়া আহিলে। ভাবিছিলোঁ নেমু চেপিব লাগিব, কিন্তু গৰম দিনত সঁচাকৈ খাই খুব বেছি ভাল লাগিলে। আপোনালোকে বাৰু এনেকৈ খাই নাখায় কেতিয়াবা জনাওকচোন। তেলৰ অবিহনে কেতিয়াবা খাবলৈ মন যায়। আমি ৰাতি পিছে খাব নোৱাৰোঁ দেই, মোৰ সৰু দেউতাই এইবোৰ খুব বেয়া পায়। কিন্তু আমি ঘৰত থাকিলে এনেকৈ আমাৰ মানে দুপৰীয়া সাঁজটো এনেকৈ চলি যায়, যিহেতু তেখেত ৰাতিহে ভাত খায়, আৰু আজি সাঁজটো আমি এনেকৈ খালোঁ।